মোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ সকলকে, আশা কৰিছোঁ মোৰ ব্লগটো চাই ভাল পাব। চ' বিহু বেছি দিন নাই আৰু মাজত মাত্ৰ 4টা দিন। তো বিহুৰ আয়োজন সকলোৰে চলিছে চাগে, আমাৰো অলপ চলপ চলি আছে। তো আজি ভাবিছোঁ অলপমান কিবা কিবি বনাম বুলি। একেদিনতেতো গোটেইখিনি বনাব নোৱাৰোঁ, এদিন বনাব লাগিব। চ' আপোনালোককো তেনেকৈ দেখুৱাম বুলি ভাবিছোঁ কি কি আয়োজন কৰোঁ বা কি বনাওঁ কি নবনাওঁ। তো আৰু লগতে ঠাণ্ডা বহুত বাঢ়িছেও, মানে আজিকালি চব ওলোটা হৈ গৈছে। আগতে মানে দুৰ্গা পূজাৰ পিছতে ঠাণ্ডা পুৰা পৰে আৰু ৰাসৰ টাইমত পুৰা ঠাণ্ডা পৰে। এতিয়া মানে ওলোটা হৈ গৈছে, মেজি জ্বলোৱাৰ পিছতহে ঠাণ্ডা বেছি বাঢ়ে। চ' এয়া দেখিছে বতৰ একদম পুৰা সেমেকা কুঁৱলী পৰি আছে আৰু মোৰ অৱস্থাটো দেখিতো গম পাইছে চাগে কেনেকুৱা ঠাণ্ডা পৰিছে। তাৰ আগত মানে এই দুদিনৰ আগত ঠাণ্ডা একদম পৰাই নাছিলে, চুৱেটাৰ নিপিন্ধা কৰিও মানে চলি যাব পাৰি আৰু আমাৰ গুৱাহাটীত বৰ্তমান। কিন্তু এতিয়া দেখিছে চলৰ পৰা চুৱেটাৰৰ পৰা গোটেইখিনি ল'ব লগা হ'ল। চ' ঘৰতে আমাৰ শাক লাগি আছে। তো আজি ভাবিছোঁ ঘৰৰ পৰাই শাক কেইডালমান বুটলোঁ, মায়ে বুটলিব ময়ো বুটলিম আৰু লগতে অলপমান নিমকি বনাম। চ' কেনেকৈ বনাম কি কৰিম গোটেইখিনি দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এয়া আমাৰ ঘৰৰ খেতি সৰু সুৰা ধনিয়া হৈছে আৰু ইয়াত এইডাল পালেং শাক নমা, একডাল মাত্ৰ পালেং শাক আৰু লগতে এইটো সুতৰীয়া শাক। তো বিচাৰোঁ শাক খুতুৰা শাকৰ লগত। মা এইটো কি খুতুৰা শাকৰ লগত? ফটুৱা শাকো হৈছে, ফটুৱা। তো ধুনীয়াকৈ ঘৰৰ শাক চাক তুলি ভাত খোৱাও হৈ গ'ল। মই একচুৱেলি এনেই ইমান বেছি শাক নাখাওঁ, কিন্তু ঘৰৰ কাৰণে অলপমান খাইছোঁ আৰু এতিয়া অলপমান ৰেডি হৈছোঁ ৰিলছ বনাবৰ কাৰণে। তো ৰিলছ বনাই পেলাই নিমকি বনোৱা ষ্টাৰ্ট কৰিম, দেখুৱাম বাৰু, চাই থাকিব। চ' ভিডিঅ' বনোৱা হৈ গ'ল, মানে ৰিলছ বনোৱা হৈ গ'ল। যদি ৰিলছবোৰ চাব বিচাৰে তেন্তে মোৰ ইনষ্টা আইডিটোত যাব, এয়া স্ক্ৰীণত আহি আছে, অনামিকা ৰাজবংশী নিউ, চাব আৰু লাইক কৰি দিব এটা। তো মোৰ ভিডিঅ' ক্ৰেডিট গ'জ টু আমাৰ ডলি আৰু ৰজি। এনেকুৱা ডিষ্টাৰ্ব পাইছোঁ তাইৰ পৰা। ছাতত আহিছোঁ, ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ ড্ৰেছ আপ কৰি আহিছোঁ, অকণমান লাইক চেক দিব। এতিয়া ভিডিঅ' বনোৱা হৈ গ'ল, এইবোৰ খুলি খালি এতিয়া কামত লাগি যাওঁ। আমাৰ নিমকি বনোৱাৰ প্ৰচেছ, মানে কামৰ প্ৰচেছ ষ্টাৰ্টিং। ফাৰ্ষ্টতে ময়দাখিনি ওলাই লৈছোঁ, অকল ময়দা আৰু ইয়াত আটা মিক্স কৰা নাই। আৰু তাৰপিছত দিম আমি কালজিৰা, যিমান আপোনালোকক লাগে আৰু নিজৰ ওপৰত। এইটো কালজিৰা দিম। তাৰপিছত এইটো আছে বেকিং চ'ডা, এইটো দিম, সোৱাদ অনুসৰি নিমখ, তাৰপিছত মাখিলে হ'ল। এতিয়া দিম আমি ইয়াত ৰিফাইন। এইটো ৰিফাইন এতিয়াৰ পৰা এইটো ঢালি আছো, কিয় নপৰে চাওঁ যে এইটো ময়দা, ইয়াতেহে ৰিফাইনটো থোৱা আছে। এইটো ৰিফাইনেৰে আগতে সানি ল'ব ধুনীয়াকৈ। যিমান ৰিফাইনেৰে মাৰিব পাৰে সিমানে ভাল হ'ব। ময়দাখিনি মাৰি থকাৰ লগতে এফালে মই বনাই আছোঁ ডালিয়া। যিহেতু গধূলিৰ সময় কিবা অলপমান হেভিকৈ খাব মন যায়, সেয়ে ঘৰতে ডালিয়া বনাই আছোঁ, একদম পূৰা পায়সৰ নিচিনা হ'বই। আৰু এইখিনি খোৱাৰ পিছত নিমকি বনোৱা ষ্টাৰ্ট কৰি দিম। মই এইফালে চাহ বনাই আছোঁ, মায়ে এইফালে ময়দা মাৰি আছে আৰু এইফালে এইকেইটাক চাওকচোন। পুকুলু পুকুলু
পুকু পুকু পুকুলু আমাৰ পুকু তো ঘৰৰ ভিতৰৰ পৰা বাহিৰ আহি পালোঁ আধা আধি হ'লে আধা আধি মানে কি আৰু যোগাৰ কৰা হ'ল বনাব বাকী তেল বহাই দিছোঁ খৰিত বনাম এয়া দেখিছে তেল গৰম হৈ আছে এফালে ৰিফাইন তেল আৰু এফালে মই বেলি আছোঁ হাতৰ অৱস্থা নাই আৰু এফালে কাটি কুটি ৰেডি যিহেতু মই অকলে মানে নিজে কৰা আৰু মোবাইলত ভিডিঅ' কৰা বহুত বেছিয়ে দিগদাৰ হৈ যায় চ' সেইকাৰণে যিখিনি পাৰোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পুৰা গৰম হৈ গৈছে নিজে নিজে মেল্ট হৈ যাব খৰিখিনি অলপমান কমাই দিব লাগিব আগতে খৰিত বনোৱা নাই মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ নিমকি খৰিত কি হয় নাজানো অলপ ৰঙা হৈ গ'ল মা খৰিটো বেছি হৈছে কমাই দিয়ে মানে এইখন ধুনীয়াকৈ বেলি ল'লোঁ এতিয়া এনেকৈ তেৰা তেৰাকৈ কাটি দিম মই এইখিনি কেনেকৈ যাওঁ এতিয়া এই কেনেকৈ যাওঁ এতিয়া মই লাহে ৰাতি হৈ গৈ আছে আৰু এইটো চাওকচোন কিমান ডিষ্টাৰ্ব দি আছে খালি কোলাত উঠিব আহে অকল কোলাত এইফালে চাই দিয়া হাই কৈ দিয়া হাই হাই আৰু ঠাণ্ডা কেনেকুৱা পৰিছে চাওক এতিয়া মা আহিছে মায়ে কথা পাতি পাতি বনাই আছে আৰু এইফালে মই বেলি আছোঁ হে গাইজ গুড মৰ্ণিং ৰাতি আধৰুৱা কৰি ফেলে শুই গ'লোঁ কাৰণ মানে কিয় বা নাজানো পেটটো ইমান বিষাইছিল থাকিবই নোৱাৰিলোঁ মানে যিখিনি বাকী আছিলে সেইখিনি থৈ দিলোঁ এতিয়া অলপমান পিছত বনোৱা ষ্টাৰ্ট কৰিম এতিয়া মায়ে গৈছে গুড়া খুন্দিব মানে বৰা চাউলৰ গুড়া সেয়া খুন্দিব গৈছে চ' মাক অকণমান হেল্প কৰি দিওঁ ফ্ৰেছ হৈ লওঁ দাঁত ব্ৰাছ কৰি লওঁ তাৰপিছত যাম তাৰপিছত দেখুৱাম তো এতিয়া মাহঁতে য'ত গুড়া খুন্দি আছে তালৈকে যাম ঘৰৰ ওচৰতে এঘৰত ঢেঁকী আছে তো সিহঁতৰ ঘৰতে গৈছে চ' যাওঁ অলপমান আৰু অলপমান যিখিনি পাৰোঁ মোৰ ফালৰ পৰা হেল্প কৰি দিওঁ এয়া আইতাৰ হ'লে আধা আধি আৰু এইটো কলা কালাৰ ন কলা বৰা কালাৰটো অলপমান বেগুনীয়া কলা সেনেকুৱা টাইপ হৈছে আৰু আমাৰটো এয়া পাচি দিয়া আছে হা এইটো বগা এইটো কাৰ হয় এইখিনি কাৰ হয় অঁ সেইখিনি আমাৰ অঁ তে তিনি ঘৰৰ জহাও নেকি জহা গোন্ধাই আছে দেখোন হা চেঠিকে বেছিকৈ আছে দিছে দে মোক 2 কেজি দিছে খুৰী তাৰপিছত আৰু মাইনাকো 2 কেজি অলপমান বেছি 3 কেজিমান হ'ব নেকি তাই বৰটোকো বেছি 2 কেজি হ'ল আধা চালিলোঁ এতিয়া অলপমান ঢেকি দিছোঁ মানে ৰেষ্টিং আধা মা ৰেষ্ট কৰিছে আধা মই ৰেষ্ট কৰিছিলোঁ আইতা আছিল কিবা কামৰ কাৰণে গুচি গ'ল আইতাই এতিয়া মা আৰু ময়ে অকলে পিছত আৰু আহিব মানুহ ওচৰৰ মানুহ এটা ৱাইফ এটা লাইন ধৰি যাই থাকিব আৰু এক ঘৰ আহিব আছে এক পাচি আছে এইয়া হয় ঘৰে ঘৰে ঢেঁকী নাথাকিলে এই প্ৰব্লেম মিক্সিত খুন্দিব পাৰি কিন্তু আমাৰ 3 কেজি নমা দিগদাৰ হ'ব মানে বহুত টাইম লাগি যাব সেইকাৰণে ঢেঁকী বিচাৰি আহিব লগা হৈছে
দিনত গুড়া চুড়া খুন্দি মই প্ৰগ্ৰেমত গ'লো অৱস্থা দেখিতো গম পাইছে মুখৰ মেকআপ গুচাবলৈ টাইম পোৱা নাই আহিয়ে কালি আধৰুৱা নিমকিখিনি ইয়া আৰু ৰিষ্টাৰ্ট কৰি দিছোঁ এফালে বেলি আছোঁ এফালে মায়ে তিল খুন্দি আছে আৰু এইটো উৰাল আমাৰ একদম আগৰে হয় নমা কিমান বছৰ হ'ল এইটো উৰাল হা বহুত বছৰ এনেকৈ ঘৰতে খুন্দিব পাৰি গুড়াও খুন্দিব পাৰি কিন্তু মানে হাতৰ বহুত বিষ হয় সেইকাৰণে ঢেঁকীত খুন্দি আনিছোঁ আগতেতো ইয়াতে খুন্দিছিল মাহঁতে চ' এইখিনি কমপ্লিট কৰি লওঁ তাৰপিছত মানে আমাৰ নাৰিকল লাৰু আৰু তিলৰ নাৰিকলৰ পিঠা আৰু তিলৰ পিঠা বনোৱা ষ্টাৰ্ট কৰিম ফাইনেলি কালিৰ পৰা নিমকি বনাই বনাই আজি শেষ এতিয়া বৰ্তমান মাছ ভাজি আছোঁ এয়া মাছ ভাজা হোৱাৰ পিছতে মা যা যোগাৰ যিখিনি লাগে সেইখিনি কৰি দি আছে তাৰপিছত পিঠা বনোৱাৰ পৰা ষ্টাৰ্ট একদম ৰাতিপুৱালৈকেও হ'ব পাৰে বা আধা ৰাতিলৈকেও হ'ব পাৰে এতিয়া মোৰ বডিটোৰ লগত কথা হ'ব যেতিয়ালৈকে মোৰ বডিটো চলে তেতিয়ালৈকে বনাম যদি টোপনি লাগে তেন্তে কালিলৈকে থৈ দিম চ' চাই থাক এইফালে পিঠা বনোৱা ষ্টাৰ্ট কৰি দিছোঁ এয়া অকণমান হৈছে বাৰু এয়া গুড়া দেখিছে 3 কেজি এইফালে তিল ফাৰ্ষ্টতে তিলৰ পিঠা তাৰপিছত নাৰিকল এইফালে মায়ে ৰুকি আছে হ'ব এতিয়া ৰাতি বাজিছে 11টা কেইটা বজাত কমপ্লিট হয় নাজানো কৰি থাকিম যেতিয়ালৈকে টোপনি নালাগে ঐ কোমলকৈ বাঁহৰে লেকেচি গানত নে পৰা ছোৱালী কোমলকৈ বাঁহৰে লেকেচি এয়া দেখিছে আধা হ'লে আৰু আধা বাকী আছে এতিয়া সময় বাজিছে 3টা লাহে লাহে কৈ থাকিব লগা হৈছে কাৰণ মা পাপা হৈ আছে এই অৱস্থা হাতৰ অৱস্থা নাই টোপনিও লাগিছে পিঠা বনোৱা সহজ কাম নহয় বহুত বেছি টাফ হ'ল বাৰু অলপ টোপনি লাগিছে কিন্তু উপায় নাই এইখিনি কমপ্লিট কৰিহে শুম বুলি ভাবিছোঁ আজি পোহৰ হ'ব আৰু চাগে বিহুৰ আয়োজনে আৰু লাৰু পিঠা বনাম কালিৰ পৰা ষ্টাৰ্ট দিম সেইটো ভিডিঅ'টো বেলেগকৈ হ'ব আজি এইটো ভিডিঅ'টো এইখিনিয়ে আৰু এইখিনি কমপ্লিট কৰি লওঁ তাৰপিছত ভিডিঅ'টো সামৰণি মাৰিম ফাইনেলি পিঠা বনোৱা শেষ এতিয়া ৰাতিপুৱা পোহৰে হ'ল 4:30 বাজিল আৰু আপোনালোকে জনাব কাৰ কাৰ এনেকুৱা ৰাতি পোহৰ হয় পিঠা বনাই পাইছে মই বাৰু আগৰ পৰাই বনাওঁ কিন্তু ভিডিঅ' কৰাৰ কাৰণে আজি দেখুৱালোঁ আৰু ঠাণ্ডা বহুত লাগিছে দেখিছে পুৰা কঁপি আছোঁ লগতে মোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে যাতে ভোগালী বিহু ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ আৰু লগতে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মৰমবোৰ সদায় এনেকৈ দি থাকিব চ' এতিয়ালৈ বাই বাই